আপোনালোকে ক'ব যেতিয়া লৈছিলে তেতিয়া কিয় কোৱা নাই মই মোৰ গাড়ী মই ভিডিঅ' বনাম সেইটোও কেমেৰা বোলে এলাও নাই কি ফেশ্বন চিটিতে ফেশ্বন কৰি আহোঁ অলপ ভিতৰত কি আছে চাই আহোঁ গৃহ প্ৰৱেশ কৰাই লওঁ তাৰপিছত দেখাই আছোঁ আনবক্সিং কৰি গোটেইখিনি নেক্সট সো হেই গাইজ কি খবৰ আপোনালোকৰ আশা কৰিছোঁ সকলোৱে ভালে আছে ময়ো ভালে আছোঁ দিয়ক আৰু আপোনালোকে যদি কম পইচাত আৰু মানে নতুন গাড়ী লমকে বুলি ভাবি আছে মানে নতুন গাড়ী লম বুলি ভাবি আছে তেতিয়াহ'লে আপোনালোকৰ কাৰণে এইটো ব্লগ বহুত ইম্পৰ্টেণ্ট মানে যদি ৰয়েল এনফিল্ডৰ গাড়ী ল'ব বিচাৰে আপোনালোকে তেতিয়াহ'লে এইটো ব্লগ আপোনালোকে চাওক কাৰণ আজি দেখাম মানে আপোনালোকৰ ৰয়েল এনফিল্ডৰ কিমান টকা যায় লোৱাটোতো ল'ব পাৰে আপোনালোকে লোৱাৰ পিছত আৰু লোৱাতকৈ ধৰি একদম A to Z ইনফৰমেশ্যন দিম আজি আপোনালোক যদি আপোনালোকে লমকে আছে তেতিয়াহ'লে আপোনালোকৰ কাৰণে বহুত ইম্পৰ্টেণ্ট এইটো ভিডিঅ' চ' ভিডিঅ'টো শেষলৈকে চাব আৰু যদি ভাল লাগে ভিডিঅ'টো লাইক শ্বেয়াৰ এণ্ড কমেণ্ট কৰি দিব সকলোৱে বলক ভিডিঅ'টো আৰম্ভ কৰোঁ আৰু চ' গাইজ ফাইনেলি আমাৰ লগত আহি গ'ল চানিদা কি খবৰ একদম ফাটাফাটি অসমত আহিলোঁ আৰু কলকাতাৰ মানুহ অসমৰে কলকাতাৰ বাসিন্দা হৈ গৈছে মানে কলকাতাতে থাকে যিহেতু কলকাতাৰ মানুহে হৈ গ'ল আজিকালি আৰু ক'ৰবাত গ'লেতো আমাৰ তেল ভৰাবই লাগিব আৰু আমাৰ কলাগাঁও পেট্ৰল পাম্প জিন্দাবাদ কাৰণ এটাই আছে উপায়টো নাই ইয়াতে ভাল ৰখি আছে সাৰ্ভিচিং হ'ব আৰু অলপ টাইম লাগিব কিমান টাইম লাগে নাজানো সাৰ্ভিচিং কৰি দেখাই আছোঁ বোলক কিমান কষ্ট গ'ল কি গ'ল নগ'ল বাকী বাদ দিয়ক আমাৰ চানি ভাই বোলে কিবা শ্বপিং কৰে তাৰ কাৰণে আহিলোঁ অলপ বজাৰত আৰু বজাৰত আহি মনত পৰিল ঈদৰ বজাৰ তামাম গৰম বজাৰ এই ভাই মানুহ চাওচোন বজাৰটো বেলেগ হৈছে বিহু বজাৰ ঈদৰ বজাৰ মিক্স হৈ গৈছে না সেইকাৰণে মানুহ তামাম কিলো পাইছা দুটা মিক্স হৈ গৈছে চাওঁ কিলো মোৰ কাৰণে আৰু কালি ঈদ সকলো ইছলাম ধৰ্মীয় ৰাইজক মোৰ ফালৰ পৰা ঈদৰ শুভেচ্ছা থাকিলে মোৰ ভিডিঅ'ৰ ফালৰ পৰা শুভেচ্ছা জনালোঁ ইয়াতে বোলে কিবা নতুন শ্বপিং মল খুলিছে ফেশ্বন চিটি চ' ফেশ্বন চিটি চাই আহোঁ ৰ'বচোন ফেশ্বন চিটিত কি পায় আৰু ইফালে পুলিচে লাঠি লৈ কিবা কৰি আছে ভগৱান জানে নাজানো দিয়ক আমি আৰু ফেশ্বন চিটিত যাওঁ অলপ ফেশ্বনৰ বস্তু লৈ আহোঁ ৰ'ব ফেশ্বন চিটিত যাই ফেশ্বন কৰি আহোঁ অলপ ভিতৰত কি আছে চাই আহোঁ কম ডাঙৰ দেখোন অলপ আৰু কিবা এটা ল'ব লাগিব ফাইনেলি আহি পালোঁ ল'ৰাৰ ছেকশ্যন এতিয়া কি আছে চাওঁ সিহঁতে কিবা এটা ল'ব লাগিব আৰু ঈদ স্পেচিয়েল চলি আছে আৰু কিবা এটা ল'ব লাগিব ভাল চাই কি ল'বা চাওঁ কোনটো ভাল লাগে এইটো কিবা হেৰি ৰাজস্থান ৰয়েলছৰ জাৰ্চি হেন লগা হৈছে আৰু ইয়াৰ পৰা ৰাস্তাটো মজা দেখা যায় এইটো বা কি আপোনালোকে জানে নেকি কমেণ্ট কৰি জনাবচোন মই নাজানো দেই এইটো জেগাটো কি বুলি কয় আৰু এইফালে পলিত যোৱা ৰাস্তাটো আছে আৰু এইফালে মেইন হাই ৰোড চাই ভাল লাগি আছে কাপোৰটো এটাও ভাল লগা নাই এনেকৈ চাই আছোঁ আৰু বাকী বাদ দিয়ক তাতে পানীটো খাব লাগি দিছে এইটো ভাল লাগিছে কিন্তু গ্লাছ নাই হাতেদি এনেকৈ খাব লাগিছে এনেকৈ খাই মজা আছে স্কুলৰ জেগাতে এনেকৈ খোৱা আছিলে দমকল ভিৰ ভাই তলৰ ছেকশ্যনত ভিৰ বেছি ওপৰতকৈ মানুহ আহিয়ে আছে কিন্তু ইয়াতে এটা অপশ্যন লগা নাই চ' বেলেগ এটা চাই আহোঁ কি বোলো কালি বজাৰত যাওঁ নেকি অঁ খাই লৈ তাৰপিছত লওঁ মানুহে চাই আছোঁ খালি আৰু বিহু বুলি বনাইছে কিবা ভাল চাই এইফালে আগফালে দিছে কিবা কিবি ফেশ্বন চিটিত একো নাই বলক এতিয়া এই ষ্টাইল বজাৰ চাই আহোঁ ৰ'ব চাং এতিয়া ষ্টাইল কৰবা মানুহ চাইছে না ষ্টাইল বজাৰ চব ল'ৰা ওপৰত যাওঁ ছোৱালীকেইটাৰ কিবা কিবি আছে যদি ল মানে আমি এনেকৈ হৈছে আমি এনেকৈ হৈছে ঈদৰ বজাৰহে কৰিব আহিছোঁ হেন লগা কি ল'ম কুৰ্তা এটা ল'ম বুলি ভাবি আছিলোঁ কুৰ্তা চুৰ্তা একো নাই আগতে কিবা তুমি যোনটো ল'ব আহিছা সেইটো লৈ লোৱা না কি ল'ব আহিছা কুৰ্তা ছেকশ্যনটো ভাল লাগছে বাৰু ফাইনেলি শ্বপিং কৰিলোঁ কিবা এটা ল'লোঁ গম নাপাওঁ কি ল'লোঁ ভিতৰত গম পাব আৰু এইফালে বম বিহু গান লগাইছি না সেইটো মজা লাগিছে চাই পিৰিটি বাইদেউসকলে মোক ঘূৰি চাই আছে ত' বলক এতিয়া বাইকটো মানে আমাৰ হালটোক ল'ব লাগিব বহুত দেৰি হৈ গৈছে মজা গান বজাই আছে কিন্তু মলকেইটা ভাল লাগছি আহিব পাৰে আপুনি যেতিয়া ইচ্ছা কৰে যি গৰম দিছি মা কচম একদম জীৱন শেষ হৈ যায় আছে ন সূৰ্যৰ অৱস্থা তালা বলক বাইকটো লওঁ আৰু যাওঁ আৰু ইয়াৰ পৰা বুম গৰম লাগি মোৰ গাড়ী মই ভিডিঅ' বনাম সেইটোও কেমেৰা বোলে এলাও নাই কি যে হ'ব না ভাই ইহঁতৰ বহি এতিয়া আমাৰ বাইকটো চাৰ্ভিচিং হ'ল আৰু গাইজ ফাইনেলি এইটোৰ হেৰিটো গ্লাছটো গৈছিল বেয়া হৈ জানে আপোনালোকে ভাঙিছিল যে অৰুণাচলত যায় ভাইটি এটা লৈ আছে আৰু বোলে কিবা কিবি আছে বা কিবা ল'ব লাগিব শ্ব'ৰুমত যোনটো মাল আছে সেইটোৱে মাল ইয়াতে পাব শ্ব'ৰুমৰ পৰা ওলাই ৰাইট চাইডে পাব দোকানটো আপোনালোকে ল'ব পাৰে বহুত কম দামত পায় ইয়াতে গৰমত ঘূৰি ফাইনেলি আহিলোঁ ফালুদা খাবলৈ ইয়াতে ফালুদা বস্তুটো ক'ৰ পৰা আৱিষ্কাৰ হৈছে মই নাজানো দেই এইটো বস্তু কিবা ক'লা দিয়ে আৰু কিবা চাওমিনৰ নিচিনা মালটো দিয়ে
50 টকাকে গিলাস লৈ ভাল লাগছি বাৰু এক গিলাস বাদাম শেক খালো এতিয়া খাই আছো ফালুদা का ग्लास कितना है भैया এই 50 টাকা কিন্তু এক গিলাস খালে পুরা পেট ফুল হৈ যায় মজা লাগছে কিন্তু খাই দেই আৰু সো গাইস ফাইনালি আহিলো সার্ভিসিং হৈ গল আৰু আপোনাক কম যে কৈছিলো কি কথা যে আপোনাক হান্টাৰ লব নে নলব আপোনালোকৰ কাৰণে উপযোগী নে অনুপযোগী আপোনাক গমে পাই 6 মাহ আগত মই এটো হান্টাৰ 350 বাই কৰিছিলো আৰু বাই কৰা টাইমত মানে এটা কথা আপোনালোকক কোৱা নাছিলো আজি যেতিয়া সার্ভিসিং কৰিবলৈ গলো আজিও হেইটোৱে কাম হৈছে ইহঁতৰ মানে এই কাস্টমাৰ ৰেসপন্স যোনটো কয় কাস্টমাৰ ৰেসপন্স মই বেলেগ ডিলাৰতো গৈছো বহুত ডিলাৰত গৈছো যোনটো ৰেসপন্স দিয়ে হান্টাই হেৰি ৰয়েল এনফিল্ডে হেইটো ৰেসপন্স থাকে নিদিয়ে কাস্টমাৰক মই ভাবো আৰু সকলো ডিলাৰ বেলেগ হ'ব পাৰে কিন্তু মহলদৈ ডিলাৰ বিশেষকে মানে কাস্টমাৰক এনেকা ৰেসপন্স এটা দিয়া নাই হ'ব পাৰে আপোনালোকে ক'ব যেতিয়া লৈছিলে তেতিয়া কিয় কোৱা নাই মই কিন্তু মানে এতিয়া এনেকা লাগিছে যেতিয়া মই ডেলিভাৰী লৈছিলো আপোনালোকে চাইছিলে মই কাৰ এটা যে ঢাকি ৰাখে এটা কাপড় থাকে কাৰ ঢাকা কাপড়টো যে থাকে মানে এটা হেৰি নাথাকে জানো কাৰ যে ঢাকি থৈ দিয়ে বৰষুণ দিলে কিবা দিলে ধুলিবালি নপৰা কাৰণে এনেকা এটা কাৰৰ হেৰি দি মই আনৰেপিং কৰিছিলো গাড়ীটো আপোনালোকে চাইছিলে ডিলাৰত যদি এনেকা এটা হেৰি কাপড়ে নাথাকে আপোনালোকে মই যেতিয়া ফোন কৰিছিলো গাড়ী লম তেতিয়া তেখেতলোকে কৈছিলে হয় সব হৈ যাব ডেলিভাৰীটো ভালকে হ'ব কিন্তু যোৱাৰ পিছত যেতিয়া পেপাৰ ৱৰ্ক ক্লিয়াৰ হ'ল তাৰ পিছৰ পৰা ৰেসপন্স কমি গ'ল আৰু নাজানো কিয় বা এইটো মোৰ কাৰণে স্পেচিয়েল নেকি বেলেগৰ কাৰণে আছিল আৰু গাড়ীটো যেতিয়া আপোনালোকে ক্ৰয় কৰিব তেতিয়া এটা মেইন প্ৰব্লেম গাড়ীটোৰ মেইন প্ৰব্লেম নাজানো সকলোৱে পাইছে না নাই কিন্তু মই পাইছো যেহেতু সেইকাৰণে মই কৈছো আৰু আপোনালোকে যদি কিনে পইচা দি কিনিব হয় না নাই সো এইখিনিত এটা টেং সাউন্ড মাৰে এটো টেনশনাৰৰ সাউন্ড ইহতে কৈছে টেনশনাৰৰ সাউন্ড মানে সাউন্ডটো চেঞ্জ ঠিক হৈ যাব কেতিয়া ঠিক হ'ব কলে যে আপোনালোকে 3 নম্বৰ সার্ভিসিংটো কৰাৰ পিছত মানে 3 নম্বৰ সার্ভিসিংত কিবা এটা কিট আহে কিটটো দিয়ে বুলে বস্তুটো খুলিব পাৰে সো নাজানো একো নাই সো এইটো আছিল এটা সৰু ইনফৰমেশন আপোনালোকে কেনে পালে নাজানো আৰু যদি আপোনালোকে হান্টাৰ 350 বাই কৰিব পাৰে বাই কৰিব বিচাৰে ডেসক্ৰিপচনত নাম্বাৰ থাকিব ডিলাৰটোৰ আৰু আপোনালোকে বেলেগ ডিলাৰতো কন্টাক্ট কৰিব পাৰে আপোনাৰ যোনটো ভাল লাগে সেইটো কৰক আৰু নেকি মানে কম বাজেটত ধামাকা গাড়ী হান্টাৰ 350 হেতু বেস্ট হেতু মই কব নাযাও একো বেয়া ফাইনালি মানে বহুত দিনৰ পৰা অপেক্ষা কৰি আছিল এটা বস্তুৰ আজি ফাইনালি আহি পালে যেতিয়া আৰু মোৰ আৰু ধৈৰ্য আছে নেকি চটকে গুছি আহিলো আমাৰ কোটো চকত ইফালে এসি ওয়াৰ্ল্ডত আৰু ইয়াতে ৱৰপুৰ LG হায়াৰ বহুত কিবা কোম্পানীৰ বস্তু পোৱা যায় এসি ফ্ৰিজ তাৰ পিছত ওয়াশিং মেচিন জি লাগে আপোনালোকৰ সকলোবোৰ বস্তু পোৱা যায় আপোনালোকৰ লাগিলে ডেসক্ৰিপচনত কন্টাক্ট নম্বৰটো দিয়া থাকিব আপোনালোকে কন্টাক্ট কৰি যোগাযোগ কৰি ইয়াৰ পৰা ল'ব পাৰে কাৰণ গৰম দিন পৰিছে সকলোৰে লাগা হৈয়ে থাকে সো লিটন দা আছে ইয়াতে আমাৰ কি দিন আহিছে ফাইনান্সাৰ চেয়াৰত বহি আছে মালিক গেঞ্জি পিন্ধি বহি আছে কি হে ভাই ইমান সিম্পল না মজা লাগছে বাদ দিয়ক মোৰ মাল এইটো পেক কৰা হৈ গৈছে ইফালে আছে দোকানৰ কাৰণে যদি আপোনালোকে ল'ব বিচাৰে ইয়াতে দোকানৰ কাৰণেও আছে বা ঘৰৰ কাৰণেও আছে আৰু বহুত কিবা আছে এটা ষ্ট'ৰ নহয় মঙ্গলদৈতো আছে উদালগুৰিতো ষ্ট'ৰ আছে আৰু কলাইগাঁওতো আছে আৰু ডেসক্ৰিপচনত নাম্বাৰটো দিয়া থাকিব সকলোৱে ফোন কৰি আপোনালোকে খবৰ ল'ব পাৰে কিমান দাম কিমান কি জিৰো ডাউন পেমেন্টতো মানে 10 টকা দি কিনে আপোনালোকে ল'ব পাৰে ফাইনান্সত যদি ল'ব বিচাৰে বলক আৰু মোৰ মালটো ঘৰত লৈ যায় আপোনালোক ভালকে আনবক্সিং কৰি দেখাই আছো এটা টমটম হে মাতবা লাগে টমটম বা ক'ত পায় এতিয়া ডাইৰেক্ট মানে আমাৰ টমটমলা দাদাক পাই গলো সেইকাৰণে ডাইৰেক্ট লৈ আহিলো ভিডিঅ' কৰোৱা নহল আৰু ৰাস্তাত কাৰণ অকলে গৈছিলো মই সো বলক এতিয়া আমাৰ ফ্ৰিজটো গৃহ প্ৰবেশ কৰাই লও তাৰ পিছত দেখাই আছো আনবক্সিং কৰি গুটেইখিনি নেকি Close till I get up. Time is barely on our side. হয়তো বহুতে ভাবি আছে কি এটা ডাঙৰ বস্তু ফ্ৰিজ আনছি দেখাই আছে এনকে নহয় এটো এটা সপোন আছিল মোৰ বহুত দিনৰ বুঝছে না গাইস আৰু এটা মিডল ক্লাস মানুহৰ যেতিয়া সপোনটো পুৰা হয় না বেলেগ মজা লাগে চাকচোন কেনে লাগছে ফ্ৰিজটো সকলোৱে কমেন্ট কৰি জনাবচোন 3 ষ্টাৰ হায়াৰ সো বলো বাবা বিশ্বকর্মাক চিনতে একবার আমি সুইচটো দিলো কি হয় কি নহয় দেখা যাব আৰু ভিতৰত জয় বাবা বিশ্বকৰ্মা নিজে যিমানখিনি বিচাৰা সিমানখিনি কৰি যাব লাগে আজি বহুত দিনৰ সপোন আছিল মোৰ এটো আজি ফাইনালি পুৰা হ'ল কেনে পালে সকলোৱে জনাব একবাৰ কমেন্ট কৰি নিশ্চয় সুইচটো দিয়া থাক এতিয়া মাত্ৰ এইটো পানী বটল এতিয়া সোমাই দিও ঠাণ্ডা কৰিব লাগে বিশ্বকৰ্মা বাবাক চিনতে পানীটো অলপ ঠাণ্ডা কৰি লও পানী ঠাণ্ডা হলি অলপ খাই মনটো শান্তনা দিম আৰু যিয়ে নহওক কিমান দাম লৈছে কি লৈছে গোটেইখিনি আপোনালোক কৈ আছো ভালদৰে ভিডিঅটো চাব তেতিয়ালে বুজি পাব আৰু কি আছে কি নাই হেতুও দেখাই আছো আপোনালোক ফ্ৰিজ যদি ল'ব বিচাৰে গোটেই কোষ্টি ডিটেইল দি দিম মই আৰু আহি ল'ব পাৰে আৰু ইয়াতে কি দিছে এটো চাব লাগিব মেইনটো দিছে এইটো ভিতৰত পেকিংত বৰফ বনাব পৰা বস্তুটো আৰু ইয়াতে কণী ৰাখবা পাৰা কণী হয় পনীৰ
তাৰপিছত আছে ইয়াতে আমাৰ চাবিটো তাৰপিছত আছে কুস্তি পত্ৰ বহুত কিবা কিবি আছে আপোনালোকে চাই ল'ব পাৰে আৰু যদি আপোনালোকে ল'ব বিচাৰে ডেছক্ৰিপশ্যনত নাম্বাৰটো থাকিব কণ্টেক্ট নম্বৰ গোটেইখিনি দিয়া আছে আপোনালোকে ডেছক্ৰিপশ্যনত যাই ফোন কৰি এবাৰ সুধিব পাৰে যদি লয় তেতিয়াও সুধিব পাৰে যদি নলয় আপোনালোকে ইনফৰমেশ্যনৰ কাৰণেও ফোন কৰি সুধিব পাৰে বাই বাই আৰু আপোনালোকে দামটো জানিব বিচাৰি আছিলে ইমান টাইমলৈকে দামটো হ'ল 18,500 টকা চ' বাই বাই যদি ভিডিঅ'টো চাই ভাল লাগিছে লাইক এটা কৰি দিব কমেণ্ট এটা কৰি দিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব লগ পাই আছোঁ বিহুৰ ধামাকেদাৰ ভিডিঅ' লৈ কিনে চ' তেতিয়ালৈকে টিল দেন টাটা বাই বাই লাভ ইউ অল